নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আপোনালোকক বহুত দিনৰ পৰাই ৱেইট কৰাই ৰাখিছিলোঁ যে আপোনালোকে মোৰ পৰা হোমমেড ইনকুবেটাৰ মেচিন ল'ব পাৰিব বুলি। তো ফাইনেলি আপোনালোকে চাবই পাৰিছে, বহুতকেইটা হোমমেড ইনকুবেটাৰ মেচিন অলৰেডি বনোৱা হৈ গৈছে। আৰু ইয়াতে আপোনালোকে চাবই পাৰিছে মোৰ তাত কেইটামান জাপানিজ বেন্থামৰ পোৱালি আছে। তো তাৰে পোৱালি কেইটামান মই হাতত উঠাই আছোঁ। তো আপোনালোকে চাবই পাৰিছে আৰু ইয়াৰ বয়স হৈছে প্ৰায় 15-20 দিনমান। বেছি পোৱালি নাই, 20-30টামান আছে পোৱালি আৰু ওলাই আছে অলৰেডি পোৱালি। তো মই জাষ্ট খালি আপোনাৰ চেক কৰিবৰ কাৰণে এটা মেচিনত বহাইছিলোঁ কেইটামান কণী। তো তাৰ পৰা পোৱালি ওলাই আছে, যিখিনি মেচিন আপোনালোকৰ কাৰণে ৰেডি কৰিছোঁ তাৰ পৰাই এটা মেচিন মানে মই চেক কৰাৰ কাৰণে কণী কেইটামান বহাইছিলোঁ, তাৰ পৰাই পোৱালি ওলাই আছে। তো আপোনালোকে এই ভিডিঅ'টোতে দেখা পাব। তো পোৱালি মই এটা হাতত উঠাইছোঁ আৰু পোৱালিটো দেখাত বহুত ধুনীয়া। এইটো হোৱাইট কালাৰ, একচুৱেলি অলপ হোৱাইট। আৰু ইয়াৰ আপোনাৰ পাৰ্থক্যটো হ'ল, ডিফাৰেঞ্চটো হ'ল আপোনাৰ পিছপিনে যিটো আপোনাৰ লেজডাল যে থাকে সেইটো একদম পূৰা খাৰা হয় আৰু আপোনাৰ ভৰিটো অলপ চুটি, লোকেল কুকুৰাতকৈ অলপ চুটি আৰু আপোনাৰ ভৰিটো হালধীয়া কালাৰৰ হ'ব। আৰু ইয়াতে দুটা যে দেখা পালে পোৱালি, এইটো কেইদিনমান আগতে ওলাইছে, 4-5 দিনমান হ'ল। লগতে কেইটামান চিল্কিৰ পোৱালি আছে। এই পোৱালিখিনি আপোনাৰ অলৰেডি বুকিং হৈ গৈছে, 10 পিছৰ নিচিনা আছে। তো দাদাজনে হোজাইৰ পৰা বুকিং কৰিছে। তো দাদাজনক 2 তাৰিখে মানে চিল্কিৰ পোৱালি 10 পিচ দিব লাগিব। তো আপোনালোকৰ যদি চিল্কিৰ পোৱালিও লাগে ল'ব পাৰিব আৰু কেইটাদিনমান ৱেইট কৰক। তো 10-12 দিন পিছত আকৌ আৰু এটা হেচ আছে, তাৰপিছত ওলাব চিল্কিৰ পোৱালি। তো এতিয়া আপোনালোকৰ এটা এটাকৈ এই হোমমেড ইনকুবেটাৰ মেচিন দেখাই আছোঁ। তো মই একচুৱেলি গোটেইখিনি আপোনাৰ মেচিনত দুটা কালাৰ ইউজ কৰিছোঁ, আপোনাৰ ৰেড কালাৰ আৰু য়েলো কালাৰ। হালধীয়া কালাৰ আৰু ৰঙা কালাৰ দুটা মানে টেপ ইউজ কৰিছোঁ, যাতে আপোনালোকে দেখিয়ে যাতে মেচিন বিলাক চিনি পায় যে এইটো দৰং পল্ট্ৰি ফাৰ্মৰ পৰা আনা বুলি। তো এইজন দাদাৰ পৰা আনা বুলি, শফিকুল ইছলাম দাদাজনৰ পৰা আনা বুলি। তো সেইকাৰণে মানে এইটোৱে মানে মই ব্ৰেণ্ড বনাব বিচাৰিছোঁ। তো আপোনালোকে অলপ ভাল পোৱা দিব। তো এয়া চাবই পাৰিছে, মই যে কৈছিলোঁ যে মেচিনত বহাইছোঁ কেইটামান কণী, এয়া পোৱালি ওলাই আছে, আপোনালোকে চাবই পাৰে। ডাইৰেক্ট একদম বাস্তৱ উদাহৰণ। তো মই আপোনালোকক বহুত দিনৰ পৰা কৈয়ে আছিলোঁ, যেতিয়ালৈকে মই এটা ভাল ৰিজাল্ট নাপাওঁ, ধৰি লওক 70-80% যেতিয়া মেচিনত ভাল ৰিজাল্ট নাপাওঁ এইবিলাক মেচিনত, তেতিয়াহ'লে আপোনালোকক নিদিওঁ মেচিন। তো এতিয়া মই মোটামুটি ৰিজাল্ট পাইছোঁ। তো সেইকাৰণে আপোনালোকে একদম ট্ৰাষ্টলি আপোনালোকে বিশ্বাসত ল'ব পাৰে মোৰ পৰা। আৰু আপোনালোকে যদি ফ্লিপকাৰ্ট বা মিছ'ৰ পৰা আপোনালোকে এইবিলাক মেচিন অৰ্ডাৰ কৰে, তাতে আপোনাৰ ভঙা চঙাই থাকে নে কিবা থাকে, তো আপোনালোকেতো গম নাপাব। ডেলিভাৰী বয়জন আপোনালোকে হেণ্ড অভাৰ কৰি দিব, আপোনালোকৰ হাতত পঞ্চাই দিব, বা সিহঁতৰ কাম হৈ গ'ল। তাৰপিছত ঘৰত আনি যদি চাই যে মেচিনটো ভালদৰে চলা নাই, কিবা কিবি প্ৰব্লেম দেখা পাইছে, তাৰপিছত কাক ধৰিব? কিন্তু আপোনালোকেতো আমাৰ পৰা ল'লেতো আপোনালোকে পিছত ফোন কৰি ক'ব পাৰিব যে দাদা এনেকুৱা অৱস্থা, পোৱালি ওলোৱা নাই বা এই অৱস্থা। তো মই জানো আপোনাৰ ভালে ৰিজাল্ট ওলাব এই মেচিনৰ পৰা। তো আপোনালোকে ল'ব পাৰে মোৰ পৰা, ঠিক আছে। তো মেচিন প্ৰায় মোটামুটি 20টা নিচিনা আছে। তো আপোনালোকে জাষ্ট খালি অৰ্ডাৰ কৰক আৰু লৈ লওক, ঠিক আছে। ফোন কৰিব, নাম্বাৰটো দিয়াই আছে এই ভিডিঅ' স্ক্ৰীনত, 6001727150। একদম পূৰা ভাল মেচিন হয়। আৰু এই কণীৰ কেপাচিটি হ'ল, এই মেচিনত আপোনাৰ 100 বা 90টা, হাঁহৰ কণী দিলে আপোনাৰ 80ৰ পৰা 90টা ধৰিব। আৰু যদি লোকেল কুকুৰা কণী দিয়ে তেতিয়াহ'লে 100ৰ পৰা 110টা আৰামত ধৰিব। তো আপোনালোকৰ লাগিলে ল'ব পাৰিব। তো বৰ্তমান আপোনালোকে যিখিনি চাই আছে, তো এইখিনি হ'ল আপোনাৰ ছুপাৰ ৱাৰ্ম। তো এইখিনিও আপোনালোকক এই ভিডিঅ'তে দেখাই দিম যে মই কেনেকুৱাকৈ আপোনাৰ কুকুৰাক খুৱাওঁ। তাৰপিছত বৰ্তমান যে চাই আছে এইখিনি হ'ল পেৰেণ্টছ, কলা যে দেখা পাই আছে পোকবিলাক, এইখিনি হ'ল পেৰেণ্টছ, ঠিক আছে। তো নতুনকৈ পেৰেণ্টছ কেইটামান ওলাইছে, সেইখিনিও আপোনালোকক দেখাই আছোঁ। তো পেৰেণ্টছখিনি একচুৱেলি এতিয়া যিহেতু বয়স হৈ গৈছে, মৰি আছে, আধা আধি মৰি শেষে হৈছে প্ৰায়। এই যে এইখিনি মানে মৰিছে। তো ইয়াৰ বয়স আপোনাৰ 8 মাহ পাৰ হৈ গ'লে নিজে নিজে মৰি যায়। তো এতিয়া মই এয়া লাৰ্ভাখিনি উঠাই আছোঁ, এই লাৰ্ভাখিনিহে আপোনাৰ কুকুৰাক খাবলৈ দিম। তো আপোনালোকে চাব পাৰিব, একদম পূৰা পাগলা হৈ যায়। টাৰ্কিটোতো আগতে আহি গৈছে, এটা টাৰ্কি আছে এতিয়া বৰ্তমান মোৰ তাত, আৰু চবখিনি মানে মৰিলে। তো এইটো চাব পাৰিছে, একদম পূৰা পাগলা হৈ যায়, মোৰ পিছে পিছে ঘূৰি থাকে। এনেকুৱা মানে নিচা হৈ গৈছে ইয়াৰ এই লাৰ্ভাৰ প্ৰতি, মানে কি ক'ব। এয়া চাবই পাৰিছে, টাৰ্কিটো মোৰ মানে পাছাই নেৰে, মানে পিছে পিছেই ঘূৰি থাকে। তাৰপিছত এয়া লোকেল কুকুৰা কেইটামান আহি আছে, ধুনীয়াকৈ খাই আছে, বহুত পচন্দ কৰে, একদম পূৰা ক'লো নহয় পাগলা।
কিন্তু বৰ্তমান লাৰ্ভা দিয়া হৈ আছে এইবিলাক আপোনাৰ চুপাৰ ৱৰ্মৰ লাৰ্ভা যদি কাৰোবাৰ লাগে তেতিয়াহ'লে ল'ব পাৰিব একদম ফ্ৰী কষ্টিং হয় একদম এইবিলাক ইমান মেইনটেনেঞ্চো কৰিব নালাগে ধুনীয়াকৈ আপোনালোকে ঘৰত কৰিব পাৰিব আৰু যদি ভিডিঅ'বিলাক চাব বিচাৰে তেতিয়াহ'লে পাৰ্ট 1 পাৰ্ট 2 তেনেকুৱাকৈ ভিডিঅ' দিয়া আছে মোৰ এই চেনেলতে আপোনালোকে গৈ চাই আহিব পাৰে তো যিকে নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আৰু যদি আপোনালোকৰ মেচিন লাগে তেতিয়াহ'লে ল'ব পাৰিব তো ভালে থাকিব ধন্যবাদ জয় আই অসম